আপোনালোকৰ 10 দিনতে বডি বনাবলৈ মন গৈছে নেকি 10 দিনতে একদম পেট উলোৱা বা পেট খিনাই 6 পেক এপছ বনাবলৈ মন গৈছে নেকি হে আপোনালোকে বহুত ইউটিউব ভিডিও দেখিছে য'ত 30 দিনতে 30 কেজি কমাই মানুহ একদম বডি সডি বনাই একদম জোৱা দেখাই দিয়ে আপোনালোকে থাম্বনেইলত দেখে চাগে এই ডাল পেটুৱা মানুহ এটা থাকে কিনাৰতে থাকে একদম 6 পেক হিয়ে আৰু হি দেখাই যে 10 দিনত মই এনেকা বনাইলো এই তিনটা এক্সাৰসাইজ কৰক 10 দিনত কি হৈ যাব 6 পেক এপছ এই তিনটা এক্সাৰসাইজ কৰক পাঁচটা এক্সাৰসাইজ কৰক 10 দিনত আপুনি 20 কেজি কমাব পাৰিব আপোনালোকে ভাবে নেকি এটো পসিবল হয় বুলি আপোনালোকে হেতু ভাবি মেলি কি কৰিলে একদম দৌৰিলে হি জি তিনটা এক্সাৰসাইজ দিলে হেতুকে ডেইলি কৰিলে 10 দিন কৰিলে এমাহ কৰিলে এবছৰ কৰিলে তথাপিও আপুনি হি জেনেকে দেখালে তেনেকুৱা নহল কেলে নহল সেই কাৰণে আপোনালোকে এইটো ভিডিও চাব এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কিয়নো এনেকুৱা ধৰণৰ ভুৱা ইউটিউব ভিডিও কাৰণে আপোনালোকৰ কি হৈ যাব পাৰে হেলথটো ৰিস্কত আহি যাব পাৰে আৰু এই এনেকুৱা ভিডিও বিলাক আপোনালোকে পৰাপক্ষত ফলো নকৰিব মই নকওঁ কোনোবা ইচ্ছা কৰি যদি তাৰ ৰিজাল্ট পাইছে তেনেহলে কৰিব পাৰে কিন্তু আপোনালোকৰ হেলথটোত বহুত প্ৰবলেম আহিব পাৰে বা আপোনালোকক এনেকুৱা ধৰণৰ কিছুমান ক'ব যে এই পাঁচটা বস্তু খক আপোনালোকৰ ওয়েটটো একদম কি হৈ যাব কমি যাব 10 দিনত আপোনালোকে তেনেকুৱা ভুল বিলাক কেতিয়াও নকৰিব আৰু আপোনালোকে কেনেদৰে হেলদি ওয়েট আপোনালোকে ওয়েট কমাব পাৰে বা আপোনালোকৰ বডি ফেটস কমাব পাৰে এই সকলোখিনি কথা কম আজি এইটো ভিডিও সো আপোনালোকে দেখিছে বহুত ভিডিও আছে এই ধেৰ চেনেল আছে 10 দিনত 10 কেজি 10 দিনত 20 কেজি 30 দিনত 30 কেজি আপোনাক ধেৰ গ্যাৰান্টি দিব 100% গ্যাৰান্টি দিব কিন্তু এইটো পসিবল হয় নেকি আপোনালোকে যদি ফলো কৰিছিলে তাৰ কিবা ৰিজাল্ট পালে নেকি আপোনালোকে কোনো এটা কাম কৰিবলৈ হলে ইমান ইজিলি আপোনালোকে সাকসেস নাপায় হেতু আপোনালোকৰ কোনোবা এটা চাকৰিয়ে হওক হেতু আপোনালোকৰ কিবা লাইফৰ কিবা বেলেগ ইভেন্টে হওক বা হেতু আপোনালোকে এই ওয়েট লস জাৰ্নিতে হওক আপোনালোকে কেতিয়াও শৰ্টকাট নিবিচাৰিব আপোনালোকে কি ভাবে আপোনালোকৰ পেটটো কি 10 দিনতে ওলাইছে নেকি বা আপোনালোকৰ যিবিলাক ফেটস জমা হৈছে গাত হেতু কি 10 দিনতে ওলাইছে নেকি যে আপুনি 10 দিনতে খতম কৰিব পাৰিব এইটো আপোনালোকৰ কিমান মাহ জুৰা আপোনালোকৰ খাদ্য খোৱাৰ যিটো আপোনালোকৰ প্ৰণালী হেতু বেয়া হোৱা কাৰণে এই গতি হৈছে আপোনালোকে যি খাব লাগে হেতু নাখায় যি নাখাব লাগে হেতু খায় সেই কাৰণে হে নাখাব লগিয়াবো কি হৈ গৈছে পেটত আহিছে হাতত আহিছে ডিঙিত আহিছে মুখত আহিছে কি হৈ গৈছে ফুলি গৈছে সব হয় না ন সেই কাৰণে আপোনালোকে খোৱাটো কেনেকৈ কৰিব লাগিব জানিব লাগিব ওয়ার্কআউট কেনেদৰে কৰিব লাগিব জানিব লাগিব আপোনালোকে তিনটা এক্সাৰসাইজ কৰি আপোনালোকে 10 কেজি ওয়েট 10 দিনত কমাব নোৱাৰে হেতু কথা আপোনালোকে জানিব লাগিব কিন্তু আমাৰ বহুতে এনেদৰে ফলো কৰি কিছুমান বিপৰ্যয়ৰ সন্মুখীন হৈছে বহুত এনেকুৱা আপোনালোকক মেডিচিনৰ নাম ক'ব যিবু খালে আপোনালোকৰ হয়তো কিডনি ড্যামেজ হৈ যাব পাৰে বা হাৰ্টৰ প্ৰবলেম হৈ যাব পাৰে লিভাৰৰ প্ৰবলেম হৈ যাব পাৰে এনেকুৱা ধৰণৰ কিছুমান কথা আছে সেই কাৰণে আপোনালোকে কেনেদৰে ওয়েট লস কৰিব লাগে আজি এইটো ভিডিওত মই কম ভিডিওটো মই আপোনালোকক দুটা পাৰ্টত দিম আজি প্ৰথম পাৰ্টটোত কম আপোনালোকৰ খোৱাটো আৰু আপোনালোকৰ ওয়ার্কআউট প্ল্যান এই দুটা ওপৰত কম আৰু নেক্সট ভিডিওত আৰু দুটা কম যিটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সেই কাৰণে আপোনালোকে মোৰ নেক্সট ভিডিও যেতিয়ালৈ আহে হেতু কাৰণে ওয়েট কৰিব প্ৰথমতে এই দুটা কথা জানি লওক যে খোৱাটো আমাৰ কি হৈ যায় আপোনালোকে দেখিছে কিছুমান লয় ধেৰ ভাত খালেও কি হয় শকত নহয় আৰু কিছুমানে কমকে খালেও কি হৈ যায় শকত হৈ যায় জলদি এইটো কি কাৰণে এইটো সবৰে মেটাবলিজম প্ৰসেসটো বেলেগ কিছুমানৰ মেটাবলিজম ভাল কিছুমানৰ মেটাবলিজম বেয়া কিছুমানে কি কৰে ভালদৰে কাম বন কৰে তেহেতৰ হেতু কাৰণে এনাৰ্জিটো যায়গে বা ভালদৰে খেলা ধুলা কৰি থাকে ভালদৰে এক্সাৰসাইজ কৰি থাকে সেই কাৰণে তেহেতৰ কি হৈ যায় এনাৰ্জিটো যিমানটো খাইছে সিমানটো বডি পা ওলাই যায় এই ফেট জমা হ'বলৈ নাপায় আৰু কিছুমানে কি কৰে খাই হুৱে সেই কাৰণে কি হৈ যায় ফেটস বিলাক জমা হৈ যায় আৰু আপোনালোকে কি খাব লাগে কি খাব নালাগে সেই কথাটো আপোনালোকে জনা উচিত বুজি পাইছে আপুনি যেতিয়া ওয়েট লস জাৰ্নিটো আপোনালোকে ষ্টাৰ্ট কৰে তেতিয়া আপোনালোকে ভাবে যে একদম পুৰা লঘুন দি দিম বা তেল বাদ দি দিম ঘিউ বাদ দি দিম মাছ মাংস বাদ দি দিম
অলপ এই দাইল খাম আৰু ভাত খাম এনেদৰে ভাবে সেইটো কেতিয়াও নকৰিব আপোনালোকৰ বডিত কি লাগিব প্ৰটিন লাগিব কিয়নো আপোনালোকে weight loss জাৰ্নিটোত আপোনালোকে আপোনাৰ মাংস পেশীবোৰ কমাবলৈ যোৱা নাই আপোনালোকে কমাবলৈ কি যাব এই ফেট বিলাক যিবিলাক আপোনালোকৰ উলমি থাকিব এই বডি এটা এবডমিনেলত পেট ওলাই থাকিব এই যিবোৰ ফেটছ আছে আপোনালোকে সেই ফেটছ বিলাকহে কমাবলৈ আসলতে যায় আপোনালোকে 70 বা 68 কেজিয়ে হক লাগিলে কিন্তু আপোনালোকৰ যদি মাসল খিনি ভালদৰে আছে বা মাংস পেশী খিনি ভালদৰে আছে কিন্তু আপোনালোকৰ ফেটছ খিনি কমিছে হেইটোহে আসলতে আপোনালোকৰ কি এক্সাক্ট হেলদি ওয়েট আপোনালোকৰ কি হৈছে ওয়েট কমিছে বুজি পাইছে আপোনালোকৰ যিখিনি ফেট আছে হেইখিনিহে আসলতে কমিব লাগে আপোনালোকৰ মাসল খিনি বা মাংস পেশী খিনি আপোনালোকৰ কেতিয়াও কমিব নালাগে তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে প্ৰটিন ভালকে খাব লাগিব প্ৰটিন বুলি গলে আপোনালোকৰ আহিব কি আহিব এগছ দাইল মাছ মাংস এইবিলাক আপোনালোকৰ আহিব আৰু আমাৰ অসমীয়া মানুহৰ কি প্ৰবলেম আমি ৰাতি পুৰা জাৰি দিও গাহৰি বয়লাৰ যি আনো সব জাৰি দিও হয়নে ন সেই কাৰণে ৰাতি আহাৰটো সদায় পাতল কিন্তু আমি দিনত যিটো আমি যেনেকুৱা ধৰণৰ আহাৰ আমি ৰাতি খাও হেতু আমি কেতিয়া খাব লাগে আসলতে দিনত খাব লাগে লাঞ্চত কিন্তু আমি লাঞ্চটো আমি অলপ অবহেলা কৰো সেই কাৰণে আপোনালোকে লাঞ্চত ভালদৰে খাব ৰাতি লাইট খাব ৰাতি কি খাব লাগে কি নাখাব লাগে হেবু মই আগত ভিডিও এটা দি থৈছিলো হেতু চাব বুজি পালে সেই কাৰণে এইবিলাক কথাটো আপোনালোকে জনা বুজা হৈ গল এটা কথা জানিব যে ডায়েট প্ল্যান এখনে বা একদম সেম টু সেম এখন ডায়েট প্ল্যানে সকলোকে সুট নকৰে সকলোৰে কাৰণে ডায়েট প্ল্যান বেলেগ হ'ব লাগে কিয়নো সকলোৱে কাম বন বেলেগ ধৰণে কৰে সকলোৱে খোৱা বোৱা বেলেগ ধৰণে কৰে আৰু সকলোৰে কি হয় লাইফষ্টাইলটো বেলেগ আৰু সকলোৱে বডি কম্পোজিশনটো বহুত বেলেগ বেলেগ সেই কাৰণে ডায়েট প্ল্যানখন আপোনালোকৰ সকলো এক্টিভিটি আপোনালোকৰ গুটে বডিটো কথা গম পাহে এখন ডায়েট প্ল্যান বনাব পাৰি বুজি পালে সেই কাৰণে ডায়েট প্ল্যানো ফলো কৰিব লাগিব তাৰ পিছত আহিলে আপোনালোকৰ ওয়াৰ্কআউট খনো কি হ'ব লাগিব এটা ভেৰাইটি থাকিব লাগিব আপোনালোকে তাত হাতৰ কাৰণেও এক্সাৰসাইজ থাকিব লাগিব আপোনালোকৰ চেষ্টৰ কাৰণেও থাকিব লাগিব আপোনালোকৰ এবডমিনেল মাসলৰ কাৰণেও থাকিব লাগিব ভৰিৰ কাৰণেও থাকিব লাগিব আপোনালোকে সদায় গৈ অকল পুশআপ মাৰিলে দৌৰিলে তেনেকে আপোনালোকৰ কি নহয় এটা হেলদি ওয়াৰ্কআউট নহয় এই কাৰণে ওয়াৰ্কআউটটো হেলদি কৰিবলৈ হলে আপোনালোকৰ এখন প্ৰপাৰ প্ল্যান লাগিব আপোনালোকে কেনেদৰে কৰিব লাগিব কেনেদৰে কৰিব লাগিব সেই সকলোখিনি কথা জানিব লাগিব কিয়নো আমি সদায় ভাত খাই থাকিলে আমাৰ আমনি লাগে তেনেদৰে সদায় ওয়াৰ্কআউট কৰি থাকিলেও কি হৈ যায় একে ধৰণৰ ওয়াৰ্কআউট বিলাক কৰি থাকিলেও আমাৰ আমনি লাগে বা হেইবিলাক বস্তু ইমান ইফেক্টিভ নহয়গে সেই কাৰণে আমাৰ কি হ'ব লাগে সকলো বস্তুতে ভেৰিয়েশন থাকিব লাগে খোৱাটো ভেৰিয়েশন থাকিব লাগে আমাৰ কি হ'ব লাগে ওয়াৰ্কআউটটো ভেৰিয়েশন লাগে হেতু কথা গম পালে আজি ভিডিওটোত আপোনালোকক এই দুটা কথা কলো নেক্সট ভিডিওত মই আপোনালোকক কম আৰু দুটা কথা যিটো আপোনালোকৰ এই weight loss জাৰ্নিটোত বহুত ইম্পৰ্টেন্ট হয় সেই কাৰণে ভিডিওটো যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ কিবা প্ৰবলেম আছে যদি আপোনালোকে কিবা জানিব বিচাৰিছে যদি আৰু ভিডিওটো সকলোকে শেয়াৰ কৰি দিয়ক যোনে এই প্ৰসেসটো ষ্টাৰ্ট কৰিব বিচাৰিছে বা যোনে নিজৰ ওয়েটক লৈ সমস্যাত ভুগি আছে তেওঁলোকক এইটো শেয়াৰ কৰি দিব বহুত তেওঁলোকৰ কাৰণে উপকাৰী হ'ব